আইলেণ্ড আজি একদম সুন্দৰ থাইলেণ্ড জেগা এডোখৰলৈ লৈ আহিছোঁ দেই। বহুত দিনৰ পৰা আহিম বুলি কৈছিলে, ইয়াৰ থাইলেণ্ড আহি পালোঁ। ইমান আইলেণ্ড নে থাইলেণ্ড। হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ স্মৃতি নাৰ্জাৰী অন্য এটা ভিডিঅ'লৈ। আৰু বহুত দিনেই হ'ল ভিডিঅ' দিব পৰা নাই আপোনালোকৰ মাজলৈ। তাৰ মেইন কাৰণটোৱে আছিলে আমাৰ বিপদ যেতিয়া আমাৰ মাজলৈ অহাৰ কাৰণে কিছুমান অসুবিধাৰ কাৰণে মই দিব পৰা নাছিলোঁ ভিডিঅ'। আৰু এতিয়া আৰু লাহেকৈ দিব ওলাইছোঁ। লাহে বিপদ যেতিয়া এতিয়া 5 মাহ মানে ৰানিং হৈ আছে। আৰু এতিয়া লাহে আৰু ইয়াৰ ট্ৰেভেলিঙৰ ভিডিঅ'কে দিম বুলি ভাবিছোঁ। মাজতে এটা কুকিঙৰ আশা কৰিছোঁ আপোনালোকে ভালদৰে মোৰ ভিডিঅ'বিলাক চাব আৰু পাৰিলে ইনফৰ্মেশ্যনৰ ভিডিঅ' দিম বুলি ভাবি আছোঁ। মানে মনতে ভাবি লৈছোঁ আৰু এবাৰ আৰু মানে চলাই নিম আৰু ইউটিউব চেনেলটো। আৰু আজি আহিছোঁ এটা সুন্দৰ জেগালৈ। পৰিৱেশটো আপোনালোকক দেখাই দিম বুলি ভাবিছোঁ, আমাৰ গাঁৱৰে পৰিৱেশ। আৰু বহুতে কমেণ্ট কৰি সুধি আছিলে বা আজিকালি ভিডিঅ' নিদিয়া হ'লে সময়ৰ অভাৱত একেবাৰে দিব পৰা নাই। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। আপোনালোকে আজি দেখাই দিছোঁ পৰিৱেশটো দেই। এইফালে দেখিছেনে ভতিজাটো গা ধুই আছে আৰু এটা বৰ ধুনীয়া পৰিৱেশ। তাৰ মাজতে আজি আমাৰ মানে ঘৰখন এটা দুখ লগা কথাও, এই বাহনখন আমি 2025 মানে 20ত লৈছিলোঁ আৰু আজি এতিয়া 25 চন হৈ গ'ল। আজি কাইলৈ আৰু একেবাৰে লাষ্ট বাৰৰ বাবে এইটো ভিডিঅ' গাড়ীৰ পৰা বনাইছোঁ দেই। আৰু চাগে এখন বাহনত উঠিব নোৱাৰিম, কাইলৈ দি দিয়া হ'ব ডিলাৰত। আজি ধুবলৈ মেলিবলৈ মানে এখন সুন্দৰ জেগালৈ লৈ আহিলোঁ। শেষৰ মুহূৰ্তকণ বোলো ভালদৰে বিদায় দিওঁ, সেইবাবে এইফালে গা ধুই আছে, এইফালে মানুহজনেও মানে ধুই আছে। বিপজিতকো লগত লৈ আহিলোঁ, কাপোৰ কানি লৈ আহি ইয়াত ধুলোহি। এটা সুন্দৰ পৰিৱেশ। আৰু এইফালে ছোৱালীও আজি যিহেতু ছানডে দেওবাৰ, এতিয়া গা ধুই আছোঁ আৰু সকলোৱে। মই বাৰু গা ইয়াত ঘৰতে ধুই আহিলোঁ। আপোনালোকক জেগাডোখৰ ধুনীয়াকৈ দেখাই দিম।